হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 6.1টো ছল্ভ কৰিম। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 1, 2, 3টো কৰিছিলোঁ। আজি আমি কৰিম 4, 5, 6। ঠিক আছে, এতিয়া 4ত কি কৈছে, চিত্ৰ 6.16ত যদি x প্লাছ ৱাই ইকুৱেল ডব্লিউ প্লাছ জেড তেন্তে প্ৰমাণ কৰা যে এ ও বি এডাল ৰেখা। ঠিক আছে, এতিয়া চাবা আমাক দিয়া আছে x প্লাছ ৱাই ইকুৱেল ডব্লিউ প্লাছ জেড। ঠিক আছে, x প্লাছ ৱাই ইকুৱেল ডব্লিউ প্লাছ জেড। ঠিক আছে, আমাক কৈছে যে এ ও বি অৰ্থাৎ ইটো পইণ্টক নাম দিলোঁ অ', এ ও বি এডাল আমাক ৰেখা বুলি প্ৰমাণ কৰিব লাগে। ঠিক আছে, প্ৰমাণ কৰিব লাগে যে এংগল এ ও বি ইকুৱেল 180 ডিগ্ৰী। ঠিক আছে, যদিহে আমি এংগল এ ও বিটো 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব পাৰোঁ, আমি অট'মেটিকেলি গম পাম যে এ ও বি এডাল কি হয়, সৰল ৰেখা হয়। ঠিক আছে, কেনেকৈ কৰিম এতিয়া চাবা, আমি জানো এটা পইণ্টৰ চাৰিওফালে ধৰা এইটো পইণ্ট। ঠিক আছে, ইয়াৰ চাৰিওফালে আমাৰ কিমান ডিগ্ৰী কোণ থাকিব, 360 ডিগ্ৰী থাকিব। ঠিক আছে, গতিকে আমি যেতিয়া অ' পইণ্টটো ধৰোঁ, ঠিক আছে, ইয়াৰ চাৰিওফালে কিমান থাকিব, আমাৰ 360 ডিগ্ৰী থাকিব। এতেকে নহয়, এইটো এতিয়া বুলি দিম। ঠিক আছে, এতিয়া এংগল এ অ' চি প্লাছ বি অ' চি, এংগল বি অ' চি প্লাছ এংগল এ অ' ডি প্লাছ এংগল বি অ' ডি এংগল বি অ' ডি ইকুৱেল কিমান, 360 ডিগ্ৰী। ঠিক আছে, তাৰপিছত এ অ' চি মানে আমি কি বুলি লিখিব পাৰোঁ, ৱাই, বি অ' চি মানে লিখিব পাৰোঁ এক্স, এ অ' ডি মানে লিখিব পাৰোঁ আমি জেড, আৰু বি অ' ডি মানে লিখিব পাৰোঁ আমি ডব্লিউ ইকুৱেল 360 ডিগ্ৰী। ঠিক আছে, তাৰপিছত আমাক দিয়া আছে এক্স প্লাছ ৱাই ইকুৱেল ডব্লিউ প্লাছ জেড। ঠিক আছে, এতিয়া চাবা ডব্লিউ প্লাছ জেডক আমি কি বুলি লিখিম, এক্স প্লাছ ৱাই বুলি লিখিম, ৱাই প্লাছ এক্স, এইটোক নাম দিছোঁ আমি 1। ঠিক আছে, ইকুৱেল 360 ডিগ্ৰী। কি কৰিলোঁ আমি, ডব্লিউ প্লাছ জেড ইকুৱেল আমি কি লিখিলোঁ, এক্স প্লাছ ৱাই বুলি লিখিলোঁ, কাৰণ 1ত আমাক দিয়া আছে। আমি ইয়াত কাষত লিখি দিম 1ৰ পৰা। ঠিক আছে, এতিয়া চাবা এক্স প্লাছ ৱাই অৰ্থাৎ 2x প্লাছ ৱাই ইকুৱেল 360 ডিগ্ৰী। ঠিক আছে, এতিয়া ইয়াৰ পৰা 2টো এইফালে অনাৰ লগে লগে কি হৈ গ'ল, এক্স প্লাছ ৱাই ইকুৱেল 180 ডিগ্ৰী হৈ গ'ল। ঠিক আছে, গতিকে আমি প্ৰমাণ কি কৰিব লাগিছিল, এইটোৱেতো প্ৰমাণ কৰিব লাগিছিল, কাৰণ এক্স প্লাছ ৱাই মানে কি হয়, এক্স প্লাছ ৱাই মানে হয় আমাৰ এ ও বি। ঠিক আছে, 180 ডিগ্ৰী, গতিকে এইটো হ'ল আমাৰ প্ৰমাণ কৰিবলগীয়া। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি কৈছে, চিত্ৰ 6.17ত পি অ' কিউ এডাল ৰেখা, ওৱাৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব, অ' পি আৰু ওৱাৰ ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল অ' এছ। প্ৰমাণ কৰা যে আৰ অ' এছ ইকুৱেল হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ। আমাক চিত্ৰটো এইটো দিয়া আছে। ঠিক আছে, চাবা চিত্ৰটো আমাক কি দিয়া আছে, এইটো আমাক দিয়া আছে এছ আৰ। এতিয়া চাবা আমি প্ৰমাণ কৰিব কি লাগে, আৰ অ' এছ ইকুৱেল হাফ অফ এংগল কিউ এছ মাইনাছ পি অ' এছ। ঠিক আছে, দিয়া আছে ওৱাৰ ৰশ্মি পি কিউৰ ওপৰত লম্ব। ঠিক আছে, এতেকে এংগল পি অ' আৰ ইকুৱেল এংগল আৰ অ' কিউ ইকুৱেল 90 ডিগ্ৰী। ঠিক আছে, প্ৰমাণ কৰিব লাগে যে এংগল আৰ অ' এছ ইকুৱেল হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ। ঠিক আছে, এতিয়া চাবা আৰ অ' এছ মানে আমি কি লিখিব পাৰোঁ, এতিয়া এংগল আৰ অ' এছ ইকুৱেল কি বুলি লিখিব পাৰোঁ আমি, এংগল কিউ অ' এছ মাইনাছ এংগল আৰ অ' কিউ বুলি লিখিব পাৰোঁ। ঠিক আছে, কিউ অ' এছ মাইনাছ কিউ অ' আৰ বুলি লিখিব পাৰোঁ, অৰ্থাৎ এংগল আৰ অ' এছ মানে কি লিখিব পাৰোঁ, এংগল আৰ অ' এছ মানে লিখিব পাৰোঁ এংগল কিউ অ' এছ মাইনাছ এংগল আৰ অ' কিউ। ঠিক আছে, আৰ অ' কিউ বুলি লিখিব পাৰোঁ। এতিয়া আৰ অ' কিউ মানে কি বুলি লিখিব পাৰোঁ, এংগল কিউ অ' এছ মাইনাছ আৰ অ' কিউ মানে পি অ' আৰ বুলি লিখিব পাৰোঁ। ঠিক আছে,
এতিয়া কিউ অ' এছ পি অ' আৰ মানে এংগল পি অ' এছ আৰ অ' এছ ঠিক আছে। তাৰপিছত চাবা আৰ অ' এছ ইকুৱেল এতিয়া চাবা কিউ অ' এছ মাইনাছ এংগল পি অ' এছ চাবা এইটো মাইনাছ প্লাছ আছিল মাইনাছ হৈ গ'ল, তাৰপিছত ইয়াতো প্লাছ আছে মাইনাছে প্লাছে মাইনাছ হৈ গ'ল ঠিক আছে। আৰ অ' এছ ঠিক আছে। এতিয়া এই আৰ অ' এছটো যদি এইফালে আনো প্লাছ হৈ গ'ল অৰ্থাৎ টু আৰ অ' এছ হৈ গ'ল ইকুৱেল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ ইয়াৰ পৰা এংগল আৰ অ' এছটো এইফালে থাকিল ঠিক আছে। ইয়াৰ পৰা টুটো যদি এইফালে আনো কি হৈ গ'ল ডিভাইড হৈ গ'ল, গতিকে হাফ হৈ গ'ল এইটো। ভিতৰত কি থাকিল আমাৰ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ, গতিকে এইটো হ'ল আমাৰ প্ৰমাণ কৰিবলগীয়া ঠিক আছে। কুৱেশ্যন নম্বৰ 6টো যদি চাওঁ আমি কি কৈছে কুৱেশ্যনত দিয়া আছে যে এংগল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী আৰু এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে। এই তথ্যৰ সহায়তাৰে চিত্ৰ অংকন কৰা যদি ৱাই কিউ ৰশ্মিয়ে এংগল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে তেন্তে এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি নিৰ্ণয় কৰা। এতিয়া যাবা কি কৈছে আমাক এংগল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী এক্স ৱাই জেড ইকুৱেল কিমান 64 ডিগ্ৰী ঠিক আছে। তাৰপিছত এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এনেকৈ, এইটো কি পি বিন্দুলৈ বঢ়াই দিয়া হৈছে। এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা, চিত্ৰটো আমি অংকন কৰিলোঁ ঠিক আছে এইটো চিত্ৰ। তাৰপিছত ৱাই কিউ ৰশ্মি অৰ্থাৎ এই যিডাল ৱাই কিউ ৰশ্মিয়ে এই কোণ দুটাক কি কৰে সমানে দুভাগ কৰে, গতিকে এইটো কোণ অৰ্থাৎ ইয়াক যদি নাম দিওঁ আমি এ, ইয়াক যদি নাম দিওঁ আমি বি, অৰ্থাৎ কি কৰিছে এ আৰু বি এংগল কি হ'ব সমান হ'ব ঠিক আছে। এতিয়া কৈছে আমাক এক্স ৱাই কিউ এংগলটো নিৰ্ণয় কৰা আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি কি হ'ব কিউ ৱাই পি এইটো এংগল বি হয়, কিন্তু আমাক কি কৈছে প্ৰত্যাৱৰ্তী কিউ ৱাই পি অৰ্থাৎ আমাক এই এংগলটো লাগিব ঠিক আছে। এই এংগলটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া চাবা কুৱেশ্যন নম্বৰ 6 এনচাৰ আমাক দিয়া আছে এংগল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী। এতিয়া এংগল এক্স ৱাই জেড প্লাছ জেড ৱাই কিউ যাক আমি নাম দিছোঁ এ, তাৰপিছত কিউ ৱাই পি যাক আমি নাম দিছোঁ বি ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব, যিহেতু কি হয় এক্স ৱাই পি এডাল কি হয় সৰল ৰেখা ঠিক আছে। সৰল ৰেখাৰ ওপৰত আমাৰ সদায় কি থাকে 90 ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে ঠিক আছে সৰল ৰেখা। এতিয়া চাব আমাক কৈছে এ আৰু এংগল বি কিয় সমান হয়, গতিকে এংগল এ আৰু এংগল বি সমান হ'লে আমি কি বুলি লিখিব পাৰোঁ এক্স ৱাই জেড ইকুৱেল টু এংগল এ, কাৰণ বিৰ জেগাত আমি কি বুলি লিখিব পাৰোঁ এ বুলি লিখিব পাৰোঁ 180 ডিগ্ৰী, যিহেতু এংগল এ ইকুৱেল এংগল বি ঠিক আছে। এতিয়া চাবা এংগল এক্স ৱাই জেড মানে আমাক দিয়া আছিল 64 ডিগ্ৰী প্লাছ 2a ইকুৱেল 180 ডিগ্ৰী। এতিয়া 64টো যদি আমাৰ ৰাইট চাইডে আহি যায় তেতিয়া কি হ'ব 10ৰ পৰা 4 গ'লে 6, 7ৰ পৰা 6 গ'লে 1 ঠিক আছে। এতিয়া এই মানে আমি কি পালোঁ 5, 8 58 ডিগ্ৰী পালোঁ আমি ঠিক আছে। এতেকে এংগল এক্স ৱাই কিউ ইকুৱেল এংগল এক্স ৱাই জেড প্লাছ এংগল এ, অৰ্থাৎ কি পালোঁ আমি 64 ডিগ্ৰী প্লাছ এ মানে 58 ডিগ্ৰী, গতিকে কি পালোঁ আমি 8 4 12 2 7 গেলে 5 1 6 6 6 12 ঠিক আছে। গতিকে এইটো হ'ল আমাৰ এনচাৰ।